বোকাখাটৰ সমীপৱৰ্তী কাৰ্বি আংলঙৰ দলামৰাত চোৰাং কাঠ সৰবৰাহকাৰীৰ দৌৰাত্মক অবৈধ কাঠ সৰবৰাহকাৰীয়ে ঠিক যেন বলিউডৰ ছবি পুষ্পাৰ দৰে নিত্য নতুন কৌশলৰে কঢ়িয়াইছে বৃহৎ মূল্যৱান গছৰ ফান্তা। এইসমূহ চোৰাং কাঠ সৰবৰাহকাৰীৰ কোনোবাই যদি গাড়ীৰ ওপৰত বালি ভৰাই তলত কাঠ কঢ়িয়াইছে, আন কোনোবাই আকৌ গাড়ীত খেৰ জাপি তলত কাঠ কঢ়িয়াইছে। এনে কৌশল অৱলম্বন কৰি বন বিভাগৰ বিষয়া কৰ্মচাৰী চকুত ধূলি দিবলৈ অপচেষ্টা কৰা AS05C 4784 আৰু AS03 AC 6057 নম্বৰৰ দুখন গাড়ী ইতিমধ্যে জব্দ কৰিছে দলামৰাৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ে। অৱশ্যে আজি পুৱা বালিৰ তলত কাঠ লুকুৱাই অনা আন এখন গাড়ী ৰহস্যজনক কাৰণত এৰি দিয়ে বন বিভাগৰ কাৰ্যালয়টোৱে। এনে অবৈধ কাঠ সৰবৰাহ কৰা দুষ্কাৰ্যত জড়িত থকা বোকাখাটৰ আব্দুল সালিম উৰ্ফে বাটু, দলামৰা, দাধৰাৰ ৰাং আৰু ফিলিপ নামৰ বনদস্যু কেইজনক এতিয়াও আটক কৰিবলৈ সক্ষম হোৱা নাই দলামৰাৰ বন বিভাগ। ৰাতিপুৱা আমি 6:30 বজাত আমি ৰাতিপুৱা মৰ্ণিং ৱাকত থাকোঁতে খবৰটো পালোঁ। তাৰপিছত গৈ বহুত দেৰি গাঁৱত বিচাৰি পিছত দুখন গাড়ী আমি উদ্ধাৰ কৰিলোঁ। সেই তাৰে এখন গাড়ী আমি পালোঁ আৰু এখন গাড়ী পলাবলৈ সক্ষম হ'ল, আৰু বাকী যিখিনি বস্তু আছিলে আমি তেনেকৈ গোটেইখিনি চিজ কৰি লৈ আহিলোঁ। এই আপোনাৰ 30 আমি এইবিলাক জোখমাখ কৰিব লাগিব, ভলিউম উলিয়াব লাগিব, হ'লেও আৰু 30-40 হাজাৰ টকাটো গাড়ীৰ কথা কৈছে যে আপোনালোকে এখন গাড়ী খালীকৈ নহয় গাড়ী আমাৰ ইনফৰমেশ্যন দুখন গাড়ীয়ে আছিলে। আমি তাৰে এখন পলালে এখন ধৰিবলৈ সক্ষম হ'লোঁ আৰু নহয় মানে সেইখন লোড দিয়া নাছিলে। এখন গাড়ী লোড হৈছিলে, সেইখনো আধা হৈছিলে। আমাৰ সেইখিনিতে অকণমান পলম হ'ল কাৰণ আমি জেগাটো ডিটেক্ট কৰিব পৰা নাছিলোঁ, একজেক্ট লোকেশ্যনটো। আমি বিচাৰি বহুত দূৰ ঘূৰি পিছত গৈ ধৰিলোঁ। মানুহ পলালে। এতিয়ালৈকে অহা নাই বৰ্তমান, আহিব। নাই এনে আমি গাড়ীখন চোৱাই নাই। বোকাখাটৰ পৰা সন্দীপ পানিকাৰ ৰিপৰ্ট, এনি ভাৰত 24।